evening, students. I'm Pushpanjali, your faculty of history in Sandpaper Academy for Civil Services. So, aji moi eta belek topic loi ahisu. So, aji andina dore prelims pulse loi aha nai. Aji eta topic or moi discuss koribo bisarisu. Etu hoise witch hunting, a social menace. So, tumaloke sage newspaper praye dekhi thaka. Koru koruke holeo side keteba ebu ami dekhi thaku je daini hotya. তাক আমি ডাইনি হত্যা বুলি কওঁ সো এই তাৰ ওপৰত প্ৰায়ে আমাৰ নিউজ আহি থাকে সো এটো কি হয় এটো এটা সোশ্যাল ইস্যু হয় তো আমাৰ ইন্ডিপেন্ডেন্সৰ আমি ইন্ডিপেন্ডেন্স পোৱা আজি স্বাধীনতা লাভ কৰা আজি কিমান বছৰ হৈ গল 77 ইয়াৰ্স হৈ গল আমি ৰিসেন্টলি 78 ইন্ডিপেন্ডেন্স ডে পাতিছো তথাপিও আজিও আমাৰ সমাজত এই এনুকা ব্যাধিবোৰ চলি আছে তাৰ কাৰণে চলিছে তো তাৰ ওপৰত আমি এটা এনালাইসিস কৰিম তো ঠিক আছে আহা তেতিয়া হলে So, এতিয়া আমি কেনেকে সাম witch hunting to so এতিয়া আমি প্ৰথম কি পঢ়িম গুটে সেশন টুত কি পঢ়িম আমি ফাইলো প্ৰথমতে আমি ডেফিনিশন টু সাম হয় কি এই witch hunting to হয় কি হেতু সাম তাৰপিছত এই যে witch hunting হৈ আছে তাৰ ওচৰত আমাৰ তাৰ আমি যে কৈছো হৈ আছে বুলি তাৰ ওচৰত আমাৰ কি ডেটা আছে তাৰ বিষয়ে আমাৰ কি ডেটা আছে এই বস্তুটো আমি সাম তাৰপিছত reason for its prevalence so মই কলোৱে জনেকে স্বাধীনতাৰ ইমান বছৰ হোৱাৰ পাছতো কিহৰ কাৰণে আজিও এই বস্তুবোৰ প্ৰচলিত হৈ আছে এনেকুৱা কো ব্যাধিবোৰ কিয় প্ৰচলিত হৈ আছে এইখিনি বস্তু আমি সাম তাৰপিছত চ্যালেঞ্জেস so আমি কি চ্যালেঞ্জ ফেস কৰিছো যাৰ কাৰণে আমি ইয়াক অতৰাব পৰা নাই এতিয়া সমাজৰ পৰা তো সেইখিনিও সাম তাৰপিছত স্টেপ 5 so witch hunting with respect to Assam So, এটা witch hunting to এনেকুৱা এটা বস্তু যোনটো অকল আমাৰ অসমতে নহয় ইণ্ডিয়াৰ বহুতখিনি পাৰ্টত চলি আছে তো এতিয়া অসমৰ মানে অসমৰ কনটেক্সটত ই কেনেকুৱা কি চলিছে তাৰ ওপৰত ডেটা কি আমি কি ইনিশিয়েটিভ লৈছো সেই গুটি বস্তু আমি সাম আৰু লাষ্টত হৈছে কি স্টেপ 6 ৱে ফৰৱাৰ্ড মানে আমি কি কৰিব লাগে যাতে এইবোৰ আমি সমাজৰ পৰা অতৰাব পাৰো সো হেখিনি আমি সাম তেতিয়া হলে আহা উইল ষ্টাৰ্ট So, etia witch hunting বুলি কলে আমি কি বুজো okay so witch hunting involves the branding of victims especially women as witches where they are accused of possessing supernatural powers to harm others so eta witch hunting বুলি কলে কি বুজাও আমি সোয়া usually কি হয় আমাৰ যোনবোৰ সমাজৰ পিছপৰা যোনবোৰ অঞ্চল আছে এই witch hunting টো আমি বিশেষকৈ এইবোৰ জায়গাত দেখা পাও স্পেশালি কোড দেখা পাও আমি ট্ৰাইবেল বেল্টস ব্ৰকত দেখা পাও ওকে কিহৰ কাৰণে তাত দেখা পাও তাত এই কাৰণে দেখা পাও কাৰণ they are educationally and economically backward compared to the rest of the society so সেই কাৰণে এই superstitious belief বোৰ হেবোৰ জায়গাত বেছিকে গঢ় লৈ উঠে তো witch hunting বুলি কবলে গলে কি কৰা হয় ইয়াতে সদায় কি হয় মিন সাবা সমাজত সদায় পাৱাৰফুল সেকশনস বুৰে সদায় উইকাৰ সেকশনস বুৰক সদায় টাৰ্গেট কৰে হয়নে তো এতিয়া ইন্ডিয়া এখন পেট্ৰিয়াৰ্কিয়েল সোসাইটি তো এতিয়া হে পেট্ৰিয়াৰ্কিয়েল সমাজটো সদায় কি হয় যোনবোৰ ষ্ট্ৰংগাৰ সেকশন যদি তুমি সোৱা তেতিয়া হলে মতা মানুহখিনি তো ফিজিক্যালি দে আর ষ্ট্ৰং ন সো এই সেকশনস খিনি সদায় কি কৰে মানে উইকাৰ সেকশন ধৰি লোৱা ইয়াতে ওমেন তো তেওঁলোকক টাৰ্গেট কৰি প্লাই তেওঁলোকক কি কৰে উইথ হিচাপে তেওঁলোকক কৰে তো এতিয়া কি হৈছে এই পিছপৰা যোনবোৰ অঞ্চল আছে তাতে কি কৰে ওমেন বুৰকক স্পেশালি ওমেন মই নকওঁ যে অকল ওমেনকে টাৰ্গেট কৰে কেতিয়াবা মতা মানুহবোৰকো টাৰ্গেট কৰে আৰু টাৰ্গেট কৰি প্লাই কি কয় যে এই মহিলাসকল বা কোনো ক্ষেত্ৰত মতা মানুহ হ'ব পাৰে তো তেওঁলোকক কি কৰে উইথ হিচাপে ঘোষণা কৰি দিয়ে উইথ মানে কি তেওঁলোকৰ ওচৰত যাতে কিবা সুপাৰনেচাৰেল পাৱাৰ তেওঁলোকে ব্ল্যাক মেজিক এনেকুৱা ধৰণৰ উইটচক্ৰাফট প্ৰেক্টিস কৰে আৰু সেই প্ৰেক্টিস কৰি পেলাই কি কৰে মানে সেই তেওঁলোক যোনখিনি এৰিয়াত আছে তেওঁলোকৰ মানুহবোৰকৰ বেয়া কৰিবলৈ চায় কি পাইছানে সো তেনেকুৱা কিছুমান তেওঁলোকক বদনাম দি দিয়ে আৰু বদনাম দিয়াৰ পাছত কি কৰে গুটে সমাজখনে তেওঁ যোনখন সমাজত আছে এই ধৰা তোমাৰ হে ভিলেজ খনে হওক তো তেওঁলোকে কি কৰে গুটে মানুহখিনি গুট খায় তেওঁলোকক কি কৰে হান্ট কৰে হয়তো তেওঁলোকক ঘৰ মানে হে ভিলেজ খনৰ পৰা অতৰাই দিয়ে আৰু উলিয়াই দিয়ে আৰু নহলে কেতিয়াবা কি কৰে তেওঁলোকক হান্ট মানে তেওঁলোকক মাৰিও পেলায় তাক আমি ডাইনি হত্যা বুলি কওঁ তো প্ৰায় শুনি থাকা নিউজত হয়নে তো এটো এটা কি হয় এটা কু প্ৰথা সমাজৰ সেইবোৰ কিয় হৈ আছে
সেই বস্তুখিনি আজি আমি এনালাইসিস কৰিম তো কৈছে যে কি ইট ইজ আ স্টিগমাটাইজেশন অফ স্পেসিফিক গ্ৰুপস অফ পিপল which mostly contains widowed women মই এতিয়া কলো এই যোনবোৰ পাৱাৰফুল সেকশনস মানুহ আছে সমাজত অকল মতা মানুহ বুলি কলেও ভুল হ'ব কিছুমান মাইকী মানুহও থাকে সেই পাৱাৰফুল সেকশনস বোৰে কি কৰে যোনবোৰ উইকাৰ সেকশনস বোৰ হয় ন যেনেকে ধৰা তোমাৰ widow women women who are childless women of lower caste তো তেনেকুৱা মানুহখিনি কি কৰে টাৰ্গেট কৰে কাৰণ তেওঁলোক ইজি টাৰ্গেট হৈ পৰে হয় নে নহয় এতিয়া এগৰাকী widow মানুহ আছে বিধৱা মহিলা এগৰাকী আছে তো এতিয়া তেওঁৰ ধৰা কোনো নাই আগে পাছে কোনো নাই হয়তো তেওঁ হতি সন্ততিও নাই তো এতিয়া কি হ'ব তেওঁৰ এতিয়া সম্পত্তিখিনিৰ ওপৰত যদি কাৰবাৰ চকু পৰিছে কোনবা এজন ইভিল ব্যক্তিৰ যদি সেই আমাৰ সম্পত্তিখিনিৰ ওপৰত চকু পৰিছে এতিয়া তেওঁ আগে পাছে যিহেতু কোনো নাই এতিয়া তেওঁক প্ৰটেক্ট কৰিবলৈও কোনো নাই সো তেওঁলোকক সেই তেনেকুৱা মহিলাসকলক কি কৰিব তেওঁলোকক ক'ব যে আচ্ছা এগৰাকী কিছুমান সুপাৰনেচাৰেল পাৱাৰ পজেছ কৰে এগৰাকী সমাজলে কিবা মানে এও কিবা উইচক্ৰাফ্ট প্ৰেক্টিছ কৰে এনেকুৱা কালা যাদু এনেকুৱা টাইপৰ কিবা প্ৰেক্টিছ কৰে এও কৰিব সমাজখনৰ ক্ষতি কৰিব তো এও এগৰাকী উইচ এও এগৰাকী ডাইনী আৰু সেই বুলি কৈ পেলাই তেওঁক উলিয়াই পঠিয়াই দিব সেই এৰিয়াৰ টুকুৰা তাৰ পিছত কি হ'ব তেওঁ যোনখিনি মাটি বাৰী থাকিব সেই মাটি বাৰীখিনি কি হ'ব বেলেগ যোনজন ইভিল মানুহে সেই চক্ৰটো চলাইছিলে তেওঁ লৈ ল'ব সেইটো এটা ইজি ৱে হৈ পৰে ন তেওঁলোকক অটৰাই দিবলৈ তেওঁলোকৰ সম্পত্তিৰ পৰা তো সেইবোৰ কাৰণেও কিছুমান পাৰ্সোনেল যোনবোৰ ইন্টাৰেষ্ট থাকে সেইবোৰৰ কাৰণেও তোমাৰ কি হয় এই দুৰ্বল সেকশন অফ মানুহ যোনখিনি সোসাইটি আছে তেওঁলোকক কি হয় টাৰ্গেট কৰা হয় এই বস্তুটো মনত ৰাখিবা তো witch hunting কি হয় victims বোৰক কি হয় মানে সুপাৰনেচাৰেল পাৱাৰ পজেছ কৰে বুলি মানে কোৱা হয় আৰু তেওঁলোকক সমাজৰ পৰা এঘৰীয়া কৰি দিয়া হয় তোমালোকে বিশ্বাস নকৰিবা সমত এনেকুৱা এখন তোমাৰ গাঁও আছে ডাইনী গাঁও বুলি তোমাৰ গোৱালপাৰা ডিস্ট্ৰিক্ট গোৱালপাৰা ডিস্ট্ৰিক্ট এখন ডাইনী গাঁও বুলি এখন সৰু গাঁৱে আছে য'ত তোমাৰ কি হৈছে এই যোনবোৰ মানুহক এনেকে উইচ বুলি ঘোষণা কৰি ডাইনী বুলি ঘোষণা কৰি পেলাই সমাজৰ পৰা এঘৰীয়া কৰি দিয়া হৈছে বা সমাজৰ পৰা তেওঁলোকৰ গাঁৱৰ পৰা তেওঁলোকক খেদি দিয়া হৈছে সেই সকলোবোৰ আহি পেলাই এই গাঁওখনত সৰু গাঁও পাতিছে তেওঁলোকৰ নিজৰ কাৰণ সমাজত তেওঁলোককো স্থান লাগে তেওঁলোকো জীয়াই থাকিব বিচাৰিব হয় নে নহয় এই মানুহখিনিয়ে কি কৰিছে ডাইনী গাঁও এখন সৰু গাঁও বনাইছে গোৱালপাৰা ডিস্ট্ৰিক্টত তো তুমি ভাবা তেতিয়াহ'লে তেওঁলোকৰ হাউ ইজ দেয়াৰ ফেট নে তো তেওঁলোকে কিমান ভুগিবলগীয়া হৈছে তো সেই বস্তুটো ওপৰতে আমি আজি ডিসকাস কৰিম তো কি হয় বুজি পাইছা উইচ হান্টিং কি হয় বুজি পাইছা তো ইয়াতে এটা মই আৰ্টিকল পাইছিলো যোনটো মোৰ ভাল লাগিলে তাতে লিখি থৈছে in a patriarchal তাতে কি লিখিছে সোৱা in a patriarchal society the unequal power relation between man and woman puts women in a disadvantageous position তো মই কলোৱে যোনটো এটা patriarchal society আমাৰ আছে তাতে কি হয় unequal যোনটো power distribution আছে মতা মানুহ আৰু মাইকী মানুহৰ তাৰ কাৰণে যোনটো weaker section যাক মাইকী মানুহখিনি কোৱা হয় তো তেওঁলোকক সদায় এটা disadvantageous positionত ৰখা হয় আৰু কি কৈছে in which violence is used as a tool to dominate and keep them under control to ki hoy is stronger section to durbal section to dominate kori rakhibole ki kore violence of tool hisabe eta loy hoine violence to tool hisabe use kore maiki manu egoraki uthibole nidibo mane teo kiba ta koribo bisarise teo mattu dabai rakhibole ki koribo jihetu mota manu khini physically strong hoy to he kane ki hobo to teoluke ki use koribo violence use koribo against women hoine so violence is used as a tool we ami generally dekho kintu hey witch hunting to hoise tenuka eta tool e hoy witch hunting to he henuka eta tool e hoy ditu tool use kori pelai ki kore maiki manukhinik suppress kora hoy dominate kora hoy society বুজি পাইছা তো এটু তো কি হয় ইয়াতে কিছুমান witch doctor থাকে যাক আমি ওঝা বা দেওধানী বুলি কওঁ ওকে সো সেই পিছপৰা যোনবোৰ সমাজ আছে তাতে কিছুমান ওঝা বা দেওধানী বুলি এনেকুৱা কিছুমান witch doctor বুলি থাকে যত কিবা গাছ মানুহৰ যেতিয়া গাছা বেয়া হয় তেতিয়া কি হয় তেওঁলোকে ডক্টৰৰ ওচৰলৈ নাযায় তেওঁলোকে সেই ওঝা বা বেজ এনেকুৱা ধৰণৰ মানুহবোৰৰ ওচৰলৈ যায় আৰু তেওঁলোকে কি কৰিব তেওঁলোকেটো এটা ৰিজন ক'ব লাগিব যে কিহৰ কাৰণে বেমাৰটো হৈছে কি হৈছে সো তেতিয়া তেওঁলোকে কি কৰিব এগৰাকী মাইকী মানুহৰ তেওঁলোকে বা কিছুমান ক্ষেত্ৰত মতা মানুহকো উইচ হিচাপে সজাব আৰু ক'ব যে এই কালা যাদু কৰিছে বা এই কিবা উইচক্ৰাফ্ট প্ৰেক্টিছ কৰিছে আৰু হে কৰি পেলাই সেই কাৰণে তহঁতৰ বেমাৰ আজাৰবোৰ হৈছে তহঁতক সমাজৰ পৰা উলিয়াই দে তো হিহঁতি সেইবোৰ সলিউশন দিব তো বুজি পাইছা সো সেই বস্তুবোৰ
চলি আহিছে আৰু তুমি কিহৰ কাৰণে চলিছিল বুলি যদি কোৱা এইটো এতিয়াৰ কথা নহয় আমাৰ ট্ৰেডিশনালি যোনবোৰ আমাৰ তোমাৰ ট্ৰাইবেল সোসাইটি আছে ধৰা তোমাৰ বড়ো হক মিচিং হক এই তাত কিছুমান প্ৰথা চলি আছে উইটচক্ৰাফট হক এনেকুৱা কিছুমান প্ৰথা আগৰ পৰা চলি আহিছে সো সেই বস্তুটো ইমানেই কালচাৰেলি সোমাই পৰিছে যে কেতিয়াবা সেই বস্তুবোৰ এই বিলিফবোৰক কোৱেশ্চন কৰাটো এটা মানে ডাঙৰ কাম হৈ পৰে ওকে সো সেই বস্তুবোৰ তুমি চাবা কাৰবাৰ বিলিফক কোৱেশ্চন কৰাটো বহুত এটা ডাঙৰ মানে হেৰি হৈ পৰে সমাজত এটা হলে স্টিগমা নিচিনা হৈ পৰে তুমি আমাৰ কালচাৰ কেনেকে মানে কোৱেশ্চন কৰিব পাৰা হয় নে নহয় সো হেনেকুৱা বস্তুবোৰ চলে তো এতিয়া হে উইটচক্ৰাফটবোৰ কিছুমান তেওঁলোক যেহেতু নপঢ়া নুশুনা পিছপৰা শ্ৰেণীৰ মানুহ সো তেওঁলোকে এনেকুৱা অন্ধবিশ্বাসবোৰ বিশ্বাস কৰে তো সেই কাৰণে কি হয় তো তেওঁলোকে সেই কাৰণে ইজিলি মানে তেওঁলোকৰ বিলিফটো তুমি পটককে কোৱেশ্চন কৰিব নোৱাৰা তেওঁলোকে ইজিলি এই বস্তু বিশ্বাস কৰিলে যেহেতু তেওঁলোকৰ সমাজত চলি আহিছে আমি জানো আমি পঢ়া শুনা কৰিছো আমি জানো যে এইবোৰ একো এনেকুৱা কথা নাথাকে তেওঁলোকক এই বিশ্বাসটো দিবলে তেওঁলোকক কি কৰিব লাগিব ইকনমিক্যালি আমাৰ এম্পাৱাৰ কৰিব লাগিব এডুকেশনালি আমি এম্পাৱাৰ কৰিব লাগিব বুজি পাইছা তো আহা আৰু চাও আমি সো এতিয়া যদি ডেটা চাও ডেটা আমি যে কৈছো উইচ হান্টিংৰ কথা কৈ আছো এটাৰ আমাৰ সব ডেটা কি আছে ডেটা কি কৈছে according to National Crime Records Bureau so National Crime Records Bureau ki koise that more than 2500 Indians have been chased tortured and killed in such hunts between 2000 and 2016 and Jharkhand topped the chart of witch hunting murders koise যে 2025 কেও বেছি মানুহক ইন্ডিয়াত কি বুলি কোৱা হৈছে কিল কৰা হৈছে আৰু টৰ্চাৰ কৰা হৈছে between 2000 and 2016 দেখিছানে কিমান এটা ডাঙৰ সংখ্যা বুজি পাইছা কিমান এটা আমাৰ সমাজত এটো কিমান মানে ডিপলি ৰুটেড হৈ আছে এই প্ৰবলেমটো ইভেন তোমাৰ সোৱা আৰু এটা মই ডেটা দি থৈছো human right violation Guwahati High Court par koise has observed that branding of a man or woman as a witch and then resorting to witch hunting is the most dehumanizing act and is one of the worst forms of human right violation so ki koise kunba mota manhu ba maiki manhu hok witch hojuatu daini hojuatu ba mota manhok daina buli koa hoy so witch hojuatu sobotke eta nisthur অমানৱীয় কাম okay so tatke aru অমানৱীয় কাম hobo নোৱাৰে তো এই সমাজত আজি 21st century আহি পেলাই tatke aru বেছি অমানৱীয় কৰ্ম হব নোৱাৰে okay and it is worst form of human right violation বুজি পাইছা তো তোমালোকৰ যদি witch hunting ওপৰত কিবা answer writing আহে বা কিবা SEO আহে you can use all this data okay সেই কাৰণে মই ডেটাবোৰ প্ৰোভাইড কৰিম then কিহৰ কাৰণে প্ৰিভেলেন্ট হৈ আছে এতিয়াও আমি চাব লাগিব অলৰেডি মই কিছুমান পইণ্টস কৈছোৱে আৰু চাও সোশিও কালচাৰাল ডিপ্ৰাইভেশন so these communities have lived socially economically educationally excluded and lived for centuries okay মই কৈছোৱে যে আমাৰ সমাজৰ এই পিছপৰা যোনখিনি শ্ৰেণী আছে স্পেশালি ট্ৰাইবেল বেল্টস বুৰকত কি হৈছে তেওঁলোকে বহুত বছৰ ধৰি সেঞ্চুৰী ধৰি তেওঁলোক কি হৈছে ইকনমিক্যালি আৰু এডুকেশনালি মানে তোমাৰ কি হৈছে weak হৈ আছে okay so পিছপৰি আছে এডুকেশনালি আৰু ইকনমিক্যালি আৰু যেতিয়া তুমি এডুকেশনালি আৰু ইকনমিক্যালি দুৰ্বল হৈ পৰা তেতিয়া হলে তোমাৰ কি হয় তুমি তেতিয়া অন্ধবিশ্বাসৰ তুমি এটা সহায় লোৱা হয়নে সো সেই বস্তুটো হৈছে এই অন্ধবিশ্বাসৰ সহায় লৈ পেলাই তেওঁলোকে এই প্ৰেক্টিছবোৰ কৰিছে নে তো যেহেতু তেওঁলোক এম্পাৱাৰ নহয় সো তেওঁলোকে এই অন্ধবিশ্বাসৰ বিশ্বাস বেছিকে কৰিব লৈছে okay so patriarchal attitude in the society always patriarchal society attitude to ki hoy patriarchal hoy so women who dare to protest and speak up against the social hegemony structure are targeted as witch so kunuba maiki manue jab kunba jodi section of society weaker section of the society jodi ki hoy especially patriarchal society jete women er kotha koa hoise kisuman women e jodi তেওঁলোকৰ ৰাইটৰ এগেইনষ্টত ৰাইটৰ কাৰণে যদি মাত মাতিব বিচাৰে তেনুকা কামবোৰ কৰে স্পেশালি হে পিছপৰা মানে ঠাইবোৰকত তেতিয়া কি হয় তেওঁলোকক ডমিনেট কৰিবলৈ তেওঁলোকক দমাই ৰাখিবলৈ কি কৰে তো তেওঁলোকক উইচ হিচাপে ব্ৰেন্ড কৰি দিয়া হয় এটো এটা ৰিজন হয়নে vested interest বুলি মই কলোৱে যে কাবাৰ যদি প্ৰপাৰ্টি তুমি লবলে হয় তুমি যদি ফোৰ্সফুলি প্ৰপাৰ্টি লবলে হয় সো হে পিছপৰা এৰিয়াবোৰকত তেতিয়া হলে তেওঁলোকে কি কৰিব
তো ইজি ওয়েটো কি হ'ব যে আচ্ছা এই ঘৰৰ মানুহখিনিক উইথ হিচাপে ব্ৰেণ্ড কৰি দিওঁ এণ্ড দেন উই কেন থ্ৰ' দেম আউট অফ দ্য ভিলেজ এণ্ড দেন উই কেন টেক দেয়াৰ প্ৰপাৰ্টি হয়নে চ' সেইটো এটা ইজি ৱে হৈ পৰেনে চ' সেইটো এটা হয় কেতিয়াবা কি হয় যদি এগৰাকী উইডো মহিলা আছে বা চাইল্ডলেছ মহিলা এগৰাকী আছে স্পেচিয়েলি উইডো ধৰা তেওঁৰ পৰা যদি কাবাৰ চ' অবভিয়াছলি তেওঁ যিহেতু উইডো হয় তো কিছুমান মানুহ ইভিল মানুহ সমাজত বহুত আছে তেওঁলোকে কি কৰিব তেওঁলোকৰ যদি সেই মানুহগৰাকীৰ ওপৰত মানে বেয়া চকু থাকে suppose they want some sexual favor from that woman and if that woman denies তেতিয়া কি হ'ব what would they do they would brand them okay as witch and then throw them out of the village or would even kill them take the revenge পাইছা এই বস্তুবোৰ হৈ আছে তাৰ পাছত পাৰ্সোনাল গেইন কৈছোৱে পইণ্টটো কি ইস্যু উইথ দ্য ক্ৰিমিনেল জাষ্টিস সিস্টেম এতিয়া আমাৰ ক্ৰিমিনেল জাষ্টিস সিস্টেমতো কিছুমান ইস্যু আছে তো কি ইস্যু আছে চোৱা এতিয়া কি হয় এতিয়া এখন গাঁৱত কাবাক ডাইনি খোজোৱা হয় তো এক প্ৰায় সময়তে কি হয় গোটেই গাঁৱৰ মানুহখিনিয়ে একমত হৈ পৰে আৰু যেতিয়া তেওঁলোক একমত হয় তো তেওঁলোকে কি কৰে সবেই মিলি পেলাই হয়তো সেই মানুহগৰাকীক হত্যা কৰিব ডাইনি হত্যা কৰিব নহলে তেওঁ কি কৰিব ডাইনি সজাই পেলাই মানে ভিলেজৰ পৰা আঁতৰাই দিব আৰু সেই কাৰণে যেতিয়া পুলিচ ইনভেষ্টিগেশ্যনছবোৰ হয় তো তেতিয়া তোমাৰ এভিডেন্স নাথাকে কাৰণ ইয়াতে এটা মব লগ লাগি পেলাই কি কৰিছে মানে মানুহগৰাকীক মাৰিছে বা মানুহগৰাকীৰ সন্মান হানি কৰিছে হয়নে নহয় তো এতিয়া যেতিয়া পুলিচে ইনভেষ্টিগেশ্যন কৰিবলৈ আহে তো তেতিয়া কোনেও মাত নামাতে তেওঁলোক একগোট হৈ থাকে চ' পুলিচৰ কাৰণেও কি হয় it becomes difficult to gain evidence okay to get those evidences so he problems buru sole so he issue with the criminal justice system so hetu hoy aru eta kotha monot rakhiba amar indiat enuka central legislation e nai ji witch hunting or uporot kam kore so hetu eta major problem hoy no doubt state bureke nijor legislation anise but tothapiu ki hoy central levelot eta legislation or obhav তো সেই বস্তুটো এটা বিগ মানে তোমাৰ ড্ৰব্যাক হয় ওকে সেইটো কথা মনত ৰাখিবা lack of proper scientific awareness so এটোই মই কলো যোনটো এডুকেশন সাইন্টিফিক এডুকেশন তো সেইবোৰ মানুহৰ ওচৰত নাই যাৰ কাৰণে তেওঁলোকে সুপাৰস্টিশিয়াস বিলিফবোৰ বেছিকে বিশ্বাস কৰে ওকে সো সেইটো এটা কাৰণ হৈ পৰে তো কেতিয়াবা যেতিয়া ফেমাইন আহে ফ্লাড আহে তো এখন গাঁৱত যেনিবা ফেমাইন আহিলে সেই এৰিয়াটোত ফ্লাড আহিলে তেওঁলোকে যেহেতু সাইন্টিফিক ৰিজনবোৰ নাজানে যে ফ্লাড কিহৰ কাৰণে হয় বা ফেমাইন কিহৰ কাৰণে আহিছে তেওঁলোকে যেহেতু পঢ়া কৰা নাই তো তেতিয়াহলে তেওঁলোকে কি কৰিব এঘৰ মানুহক ধৰিব আচ্ছা ইহতৰ কাৰণে হৈছে চাগে হয়তো কোনবা এখন ভিলেজত যদি কোনবা এঘৰ মানুহে বেছিকে ৰাইজ কৰিছে সো জেলাস মানুহটো সদায় থাকে তো তেতিয়া কি কৰিব আচ্ছা ইহতৰ কাৰণে হে এনুকা হল বুলি ব্ৰেণ্ড কৰি দিব উইথ হিচাপে আৰু দেন থ্ৰো দেম আউট অফ দ্য ভিলেজ অৰ ইভেন কিল দেম হয়নে তো এই বহুতবোৰ কাৰণ আছে যাৰ কাৰণে উইথ হৈ আছে সোসাইটি নেক্সট আমি কিসা চ্যালেঞ্জেস তো এটা চ্যালেঞ্জেসবোৰ কি হয় কিহৰ কাৰণে আমি অতৰাব পৰা নাই এইবোৰ বাৰু আমি ৰিজনছবোৰ চালো এটা চ্যালেঞ্জেসবোৰ কি তাৰ কাৰণে আমি অতৰাব পৰা নাই এবসেন্স অফ ন্যাশনাল লেজিসলেশন মই কলোৱে যে আমাৰ সমাজত কিহৰ অভাৱ ন্যাশনাল লেজিসলেশনৰ অভাৱ স্টেটছবোৰে আনিছে বিহাৰ ঝাৰখণ্ড ছত্তীশগড় Assam হয় নে সো তেওঁলোকে স্টেট লেজিসলেশন আনিছে বাট তথাপিও এটা সেন্ট্রাল লেভেল অফ লেজিসলেশন আমাৰ is the need of the hour okay so about it poor implementation of prevalent laws আৰু যোনবোৰ স্টেট লেভেলত লজও আছে সো সেই লজবোৰ প্ৰপাৰলি ইমপ্লিমেন্ট হোৱা নাই সো হেতু এটা ৰিজন হয় lack of provisions for providing rehabilitation relief or any form of compensation to women after having identified as witches okay তো এটা কি হয় তুমি যেতিয়া এঘৰ মানুহ হক বা এগৰাকী মানুহ হক তুমি উইথ হিচাপে ব্ৰেণ্ড কৰি পেলাই তুমি ভিলেজৰ পৰা অতৰাই দিবা তুমি ভাবাচোন তেওঁ গোটেই জীৱন এখন গাঁৱত আছিলে এতিয়া হঠাতে তেওঁ নিজৰ ঘৰ বাৰী এৰি পেলাই বেলেগলৈ যাবলগীয়া হৈছে আৰু কিছুমান ক্ষেত্ৰতো মৃত্যু হৈছে তো think about the তেওঁ যদি মৃত্যু হনে তেওঁ যদি কেনেবাকে বাছিও পলাই গৈছে think about how mentality his or her mentality কেনেকুৱা তেওঁলোকে টৰ্চাৰ ফিল কৰিব তেওঁলোকৰ কেনেকুৱা অনুভৱ হ'ব নিজৰ ঘৰ মাটি এৰি পেলাই বেলেগত গৈ পেলাই লুকাই থাকিবলগীয়া হৈছে so they go through a lot of psychological stress হয় নে তো সেই কাৰণে কিন্তু সেই মানুহখিনিক ৰিলিফ প্ৰভাইড কৰিবলৈ ৰিহেবিলিটেশন প্ৰভাইড কৰিবলৈ so আমাৰ ওচৰত তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰেই নাই don't you think that this is also a need of the hour তো এইবোৰ চ্যালেঞ্জ হয় যাৰ কাৰণে আমি এতিয়াও properly এই মানুহখিনিক আমি ভালকে যোনখিনি উইথ হান্টিংৰ বলি হৈছে সো তেওঁলোকক ভালকে আমি ৰাখিব পৰা নাই হয়নে সো হেতু এটা চ্যালেঞ্জ আমাৰ সমাজৰ কাৰণে
we are in 21st century তথাপিতো এইবোৰ চলি আছে হয় নাই it's a shame on us হয় নাই so সেই বস্তুবোৰ মনত ৰাখিবা social rigidities witch hunting is difficult to tackle because the motivation of such action is often rooted in the traditional spiritual মই already কৈছো যে আমাৰ social rigidities কিছুমান আছে যেনেকৈ আমাৰ সমাজত এই witchcraft এই বস্তুবোৰ আমাৰ সমাজত witch hunting এইবোৰ ইতিয়াৰ নহয় আমাৰ সমাজৰ কিছুমান মানে সমাজত আমাৰ কালচাৰৰ পাৰ্ট হৈ পৰিছে তোমালোকে চাগে জানা যোনখন মায়ং যোনখন আমাৰ অসমত আছে মায়ং জেগাখন কি হৈছে তোমাৰ ব্ল্যাক মেজিকৰ মানে প্লেস বুলিয়ে কোৱা হয় হয়নে নহয় তো সেই বস্তুটো যেতিয়া হৈছে সো সেই বস্তুবোৰ বহুত বছৰ ধৰি চলি আহিছে তো সেই কাৰণে এই witchcraft এই witch যে আছে এইবোৰ যে কৰে এই বস্তুবোৰ মানুহৰ মনত সোমাই পৰিছে কালচাৰেলি স্পেশালি এই যোনবোৰ ট্ৰাইবেল বেল্টছত মানুহখিনি আছে তেওঁলোকৰ মনত তেওঁলোক যেহেতু এতিয়াও মানে তোমাৰ প্ৰেজেন্ট সোসাইটিৰ লগত হিমান মিলা নাই because of the economical differences educational differences so তেওঁলোকৰ মাজত এই বস্তুবোৰ এতিয়াও সোমাই আছে এই social rigidities বোৰ এতিয়াও সোমাই আছে তো এই কাৰণে কি হয় তো এই বস্তুবোৰ তেওঁলোকৰ পৰা মনৰ পৰা অটৰুৱাটো এটা ইটস আ চ্যালেঞ্জ মানে বুজি পাইছা তো সেই বস্তুটো মই বিগিনিংতে কৈছিলো very difficult to question someone's faith and belief মানে এই বস্তুটো এতিয়াও আমাৰ কি হৈছে এনেকুৱা নহয় যে আমি কৰিব নোৱাৰো we can do it but we have to move slowly and we have to implement our laws properly we have to create awareness we have to educate them হয় নে তো সেই বস্তুবোৰ কৰিব লাগিব okay so এই social rigidities বোৰৰ কাৰণেও আমাৰ problems বোৰ challenges বোৰ এতিয়াও exist হৈ আছে okay this itself is a challenge next এতিয়া witch hunting in যদি Assam চাও এতিয়া মই তোমালোকক এটা general overview দিলো এতিয়া Assamৰ ক্ষেত্ৰত witch hunting কি হয় কেনেকুৱা ডেটাবোৰ চাও okay according to the Assam government এটো Assam governmentৰ ডেটা হয় between 2011 and 2019 107 people were killed across the state in witch hunting incidents okay in witch hunting incidents তো কি কৈছে যে 2011 আৰু 2019 ভিতৰত 107 জন মানুহক মৃত্যুদণ্ড দিয়া মানে মৰা হৈছে ওকে মৰা হৈছে হত্যা কৰা হৈছে by branding them as witch okay কিমানক সাকে ঘৰৰ পৰা উলিয়াইছে হেতুটো ডেটা নহয় ইভেন হত্যাই কৰা হৈছে 7 জন হয়নে তো এটো হৈছে আমাৰ অসম গভৰ্ণমেন্টৰ ডেটা not a small number হয় নাই তো হেতু সোৱা the official data said witch hunting cases were recorded in at least 21 districts of the state okay 21 district of states ote are record kora hoise kom besi porimane kintu majority jodi swa tumi Bodoland territorial area districts prokot paba okay Bodoland mane territorial area burokot tumi basic e paba to tumi jodi map to swa you can see here okay এই area khini deisane pura ranga kokrachar ei area khini to ei area khini kyo because সকলোৱে tribal areas হয় তো তেওঁলোকৰ এই বস্তুবোৰ witchcraft witch hunt এইবোৰ তেওঁলোকৰ কালচাৰেলি তেওঁলোকৰ মানে সোসাইটিত এটো এমবেড হৈ আছে এতিয়াৰ পৰা নহয় বহুত আগৰ পৰা তো আৰু দেন আৰু at the same time they are economically and educationally also they are weak from okay so he karone tumar ki hoise ei bostupur ebur area basically গঢ়লৈ উঠি before moving forward to eta announcement koribo bisaru to amar institute ot APSC prelims of crash course arambho hobo goi ase so from 1st of December to tumalok jodi kunba interested hoy visit our website or you can call us directly to tumalokor yate ki features thakiba ebar moi koi disu to daily classes thakibo tumaloke 1-to-1 mentorship u paba tar pisot current affairs or tumalokor amar Ashmita ma'am e class lobo current affairs ot even tumaloke current affairs jodi tumi akol current affairs u koribo bisara you can buy it at 99 rupees okay aru test series jodi akol lobo bisara you can do that separately aru kintu junkhini course to enroll koribo all these things will be provided okay to hekhini bostu sai loba tar pisot tumage study materials complete study materials paba PYQ analysis most probable MCQs ki ahibo pare so we will do it for you okay so hey bostu khini our features kini hoy so if you are interested feel free to contact okay so
next এতিয়া যে আমি witch hunting ৰ কথা কলো অসমৰো ডেটা চালো এতিয়া আমাৰ অসমে কি ইনিশিয়েটিভ লৈছে অসমত এনেকুৱা কি ইনিশিয়েটিভ লৈছে যে এই ব্যাধিটো আমাৰ সমাজৰ পৰা অতৰাব পাৰি ওকে তো সেই ইনিশিয়েটিভছৰ যদি আমি নাম চাও তো প্ৰথম ইনিশিয়েটিভটো আমি চাব লাগিব অসম মহিলা সমতা সোসাইটি তো অসম মহিলা সমতা সোসাইটিটো এটা ৰাইট গ্ৰুপ হয় women rights group হয় তো they have been fighting তেওঁলোকে witch hunting ৰ এগেইনষ্টত ফাইট কৰি আহিছে since 1995 so have to take their name অসম মহিলা সমতা সোসাইটি okay next হৈছে project prohori okay project prohori to code start কৰা হৈ এটা start কৰা হৈছিল 2001 ত okay কুলধৰ শইকীয়া so he was an IPS officer so কুলধৰ শইকীয়া দেবে তেও এটো start কৰিছিল okay so তো ইয়াতে কি হৈছিল তেও কি কৰিছিল এটো এটা কমিউনিটি পুলিচিং হয় তো ইয়াতে কি কৰিছিল he wanted to create a bond of friendship okay he didn't just want he did it also he did what he did was he created a bond of friendship between police and the community of this tomar tribal belts okay তেও কি কৰিছিল সো সমাজত কি হয় পুলিশ বুলি কলে আমাৰ এটা ভয় থাকে ন এই পুলিশ কিবা হ'ব তুমি ইউজুয়ালি এটা তুমি জেনাৰেল এটা টেন্ডেন্সি দেখা এই পুলিশৰ ওচৰত যাম জানো এনেকুৱা ধৰণৰ তোমাৰ কিবা এটা ক্ৰাইম হ'ল যাম জানো এই ভয় লাগে কিবা কৰিব এনেকুৱা ধৰণৰ আমাৰ এটা টেন্ডেন্সি আছে সো সেই বস্তুটো অতৰাই পেলাই তেওঁ বিচাৰিছিল যে পুলিশৰ প্ৰতি যোনটো আমাৰ এটা নেগেটিভ হেৰি থাকে outlook থাকে হেতু যে মিছা সো হেতু তেওঁ প্ৰুফ কৰিব বিচাৰিছিল সো তেওঁ কি কৰিছিল সো he wanted to create a bond of friendship okay between the people and the police তেওঁ কি কৰিছিল পুলিশ মানুহখিনি তেওঁ কৰিছিল পুলিচমেনছ বুৰক তো তেওঁ যোনবোৰ ভিলেজ বুৰকৰ মানুহ আছে তো তেওঁলোকক কি কৰিব বিচাৰিছিল পুলিশ বুৰকে হেল্প কৰিছিল কি কৰাত এম্পাৱাৰ কৰাত পুলিশ খিনিয়ে কি কৰিছিল পুলিশৰ মানুহবোৰ গাঁৱত যায় তেওঁলোকৰ গাঁওবোৰত যায় গৈ পেলাই মানুহখিনি কয় যে মানুহখিনি কয় যে সোৱা এনেকুৱা গভৰ্নমেন্টৰ স্কিম আহিছে তোমালোকে এইবোৰ যদি তোমালোকে এভেইল কৰা you can be economically better হয়নে সো এনেকুৱা ধৰণৰ তোমালোকৰ যদি কিবা প্ৰবলেমছ আছে আমাকো শেয়াৰ কৰা আৰু যদি কিবা তোমালোকৰ আমি যাতে তোমালোকক হেল্প কৰিব পাৰো সো তেনেকে পুলিশে কি কৰে এটা ধুনিয়াকে তেওঁলোকে গৈ পেলাই মানুহবোৰৰ লগত কথা পাতে তেওঁলোকক ইকনমিক্যালি বেটাৰ হোৱাত সহায় কৰে কাৰণ কুলধৰ শইকীয়াই জানিছিলে যে যদি তুমি সমাজৰ পৰা এই ব্যাধিবোৰ অতৰাবলে হয় তুমি মানুহখিনিক ইকনমিক্যালি স্ট্ৰেংথেন কৰিব লাগিব এডুকেশনলিও তোমালোকে মানে হেল্প কৰিব লাগিব সো তেওঁ হেকিন কৰিবলৈকে চেষ্টা কৰিছিল তো তেওঁ হেকাৰে এনজিঅ'ৰ বোৰৰ লগত কথা পাতি পেলাই এৱেৰনেছ প্ৰগ্ৰাম কিছুমানো ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছিল আৰু যেতিয়া মানুহখিনিও দেখিলে যে পুলিশ আসলতে আমি যেনেকৈ ভাবো তেনেকুৱা বেয়া নহয় তো দে আৰ অলসো গুড পিপল মানে আমাৰ হেল্প কৰিবই বিচাৰে তো কেতিয়াবা সেই প্ৰবলেমছবোৰ হলে তেতিয়া তেওঁলোকো পুলিশৰ ওচৰলৈ আহিবলৈ হ'ল আৰু কি হয় কোনবাই যদি জানে যে গাঁৱত কাবাক এনেকুৱা ডাইনি বা এনেকুৱা ধৰণৰ সজাব হৈছে সো পুলিশ যিহেতু এটা তেওঁলোকে ফ্ৰেণ্ডশিপ বন্ড অলৰেডি গঢ়ি তুলিছে মানুহখিনিৰ লগত তো তেতিয়া কি হ'ব মানুহখিনিও কিছুমান মানুহে গৈ পেলাই তেওঁলোকক ইনফৰ্ম কৰি দিব আগতে আচ্ছা এই মানুহ ঘৰত হয়তো এনেকুৱা ডাইনি হত্যা কৰিব বিচাৰিছে এই মানুহ ঘৰক ডাইনি সজাব এনেকুৱা কথা কিছুমান চলি আছে তো এই বস্তুবোৰ পুলিচে ফাৰ্ষ্ট হ্যান্ড ইনফৰমেশন পাই গৈছিল তো যেহেতু তেওঁলোকে ফাৰ্ষ্ট হ্যান্ড ইনফৰমেশন পাই গ'ল তো তেতিয়া হলে they could take action better হয় না properly they could take action তো এই বস্তুবোৰ হৈছিল আৰু তেনেকে তেওঁলোকে বহুতো এনেকুৱা witch hunting or cases তেওঁলোকে কি কৰিছিল ষ্টপ কৰিছিল ওকে তো সেই বস্তুবোৰ হৈছিল এটোৱে হৈছে প্ৰজেক্ট প্ৰহৰী তো মানে কি হয় তেওঁলোক পুলিচমেনবোৰ আমাৰ প্ৰহৰী হৈ পায় তেওঁলোক গাঁওবোৰ পায় then they help people okay এই বস্তুটো হৈছে প্ৰজেক্ট প্ৰহৰী it was a very good initiative by DGP কুলধৰ শইকীয়া so please remember this okay next আহিলে যোনটো ইনিশিয়েটিভ হয় মিশন বিৰুবালা তো মিশন বিৰুবালা কথা সাকে প্ৰায় আমি সকলোৱে শুনিছো তো an organization by Birubala Rabha so etu ki hoy mission Birubala hoise eta organization kar dara Birubala Rabhar dara okay so to teo ki korisile witch hunting awareness spread koribole ei mission to mane mission Birubala to create korisile etia jihetu ami mission Birubalar kotha koisu so aru jetia ami witch hunting in Assam pohisu তো তেতিয়া হলে আমাৰ ডিসকাশন to আধৰা হৈ যাব যদি আমি Birubala Rabhar কথা এই বিৰুবালা ৰাভাৰ কথা আমি নপঢ়ো এগৰাকী বৰেণ্য ব্যক্তিৰ কথা যদি আমি নপঢ়ো it will never be complete okay this discussion will never be complete so
সঁচা অৰ্থত যদি তুমি সুধা মানুহৰ হিৰো কোন হ'ব লাগে তো আমি আমাৰ সবৰে কিছুমান আইডল থাকে হয় নে নহয় তো বহুতৰ কি থাকে এক্টৰ এক্ট্ৰেছ এনেকুৱা ধৰণৰ মানুহবোৰ থাকে কিছুমান কেতিয়াবা কিন্তু সঁচা অৰ্থত যদি মোক সুধা ট্ৰু হিৰো কোন সো এনেকুৱা ধৰণৰ মানুহবোৰ যেনেকৈ বিৰুবালা ৰাভা সো এনেকুৱা ধৰণৰবোৰেই হৈছে সমাজৰ এক সম্পদ হয়নে তো তেখেত কোন আছিল মই যে ইমান কৈছো কিয় কৈছো তোমালোকে জানিবা এতিয়া ওকে তেওঁ কোন আছিল বিৰুবালা ৰাভা was born in 1954 so 1954 তেওঁ জন্ম হৈছিল ক'ত জন্ম হৈছিল ঠাকুৰবিলা ভিলেজ গোৱালপাৰা ডিস্ট্ৰিক্ট এই গোৱালপাৰা ডিস্ট্ৰিক্টৰ ঠাকুৰবিলা গাঁও এখনত তেওঁ জন্ম হৈছিল আৰু এই গাঁওখন ক'ত আছিল মেঘালয় বৰ্ডাৰৰ ওচৰত আছিল ঠিক আছে তো তেওঁ সেই গোৱালপাৰা ডিস্ট্ৰিক্ট য'ত ইয়াতো উইচ হান্টিঙৰ কেसेছ বহুত হয় বেজ উঝা এই মানুহবোৰকক বহুত মানে মনা হয় তো হেনেকুৱা এখন জেগাতে তেওঁ মানে জন্ম হৈছিল ওকে তো এতিয়া কি হৈছিল তেওঁৰ জীৱনত এনেকুৱা এটা ইনসিডেন্ট হ'ল যিয়ে তেওঁৰ গোটেই জীৱনৰ ৰূপটোৱে সলনি কৰি পেলালে তেওঁৰ জীৱনত এনেকুৱা এটা কি ইনসিডেন্ট হ'ল তো আমি গম পালো এতিয়া তেওঁৰ জন্ম কেতিয়া হৈছিল ক'ত হৈছিল তাৰ পিছত তেওঁ এটা নৰ্মেল লাইফ জীয়াই আছিল তাৰ পিছত এনেকুৱা এটা ইনসিডেন্ট হ'ল বুলি ক'লো মই তো সেই ইনসিডেন্টটো কি হৈছিল তেখেতৰ এজন পুত্ৰ আছিল এই পুত্ৰৰ কি হৈছিল এবাৰ বহুত গা বেয়া হৈছিল নৰিয়া হৈছিল তো এতিয়া যেতিয়া তেওঁ নৰিয়া হৈছিল তো এতিয়া তেওঁ কি কৰে সেই জেগাবোৰত তোমাৰ কি হয় আমাৰ হেলথ কেয়াৰ সিস্টেমটো হিমান ভাল নহয় মেবি যদি হেলথ কেয়াৰ সিস্টেম প্ৰাইমাৰী হেলথ কেয়াৰ হয়তো সেই জেগাবোৰত নাই আৰু যদিও আছে দূৰ দূৰ এৰিয়াত আছে আৰু মানুহবোৰেও সেইবোৰত ইমান বিশ্বাস নকৰে তেওঁলোকে কি কৰে পূজা বা এনেকুৱা সেই মানুহবোৰ মানে বেজ এইবোৰৰ ওপৰত বেছি বিশ্বাস কৰে যেতিয়া তেওঁ তেকৰ গা বেয়া হ'ল তো তেওঁ কি কৰিলে প্ৰথম তেওঁ এইটো কি আছিল পূজা ওচৰলে লৈ গ'ল হয়নে তো যেতিয়া লৈ গ'ল তাৰ পিছত সেই বেজ বা ওজা তুমি যিয়ে নোপোৱা তেওঁ কি কৰিলে চাই পেলাই ক'লে যে তোমাৰ পুত্ৰ বেছি দিন জীয়াই নাথাকে মেবি 3 দিন থাকিব আৰু তাৰ পিছত তেওঁ মৃত্যু হ'ব তেওঁ সুধিলে কিয় তেওঁ মৃত্যু হ'ব এনেকুৱা কি হ'ল তেওঁ আৰু কিবা এনেকুৱা তেওঁলোকে কি কৰে তেওঁলোকে এনেকুৱা কাহিনী কিছুমান বনাব সুপাৰনেচাৰেল কাহিনী কিছুমান বনাব তো ক'লে আৰু কিবা কিবি সুপাৰনেচাৰেল কাহিনী কিছুমান তেওঁ এই কাৰণে মানে তোমাৰ পুত্ৰ এতিয়া মৃত্যু হ'ব 3 দিনৰ পিছত তাৰ পিছত তেওঁ এতিয়া 3 দিন হৈ গ'ল তাৰপিছত তেওঁ দেখিলে যে তেওঁ পুত্ৰৰ মৃত্যু হোৱা নাই তেতিয়া তেওঁ started questioning herself যে মই যে এই বিলিফটো লৈ আছিলো যে উঝাই যেটো ক'ব হেতুৱে সত্য বা আমাৰ গাঁৱতো যে এবোৰ চলি থাকে উঝাৰ ওচৰলে মানুহ যায় তেওঁলোকে যেটো কয় হেতুৱে যে সত্য বুলি ভাবে এটো কিমান দূৰ সত্য এতিয়া যদি তেওঁ ইমানেই জানে তেওঁ ইমানেই জ্ঞানী হয় তো তেতিয়া হলে তো তেওঁ কি হৈছিল তেওঁ তেতিয়া হলে তো মোৰ পুত্ৰ যে 3টা মৃত্যু হ'ব বুলি কৈছে কটা মৃত্যুই নহলেছোন so she started questioning herself so she started reasoning হয়নে এতিয়া সুপাৰনেচাৰেল যোনে অন্ধবিশ্বাসক বিশ্বাস কৰে তেওঁলোকে ৰিজনিং হিমান ইউজ নকৰে তেওঁলোকে জাস্ট বিলিভ কৰি লয় কিন্তু এই ইনসিডেন্টে তেওঁক চকু খুল খোৱালে তেওঁ এতিয়া কোৱেশ্চন কৰিব ললে তেওঁ তেতিয়া হলে ভাবিলে যে মই বিশ্বাস কেনেকৈ কৰিম এতিয়া তাৰ পাছত তেওঁ তেতিয়া ভাবিলে যে আচ্ছা এবোৰ সব ফেক হয় হয়নে তো এতিয়া যেহেতু তেওঁ জানিলে যে এবোৰ ফেক হয় তেতিয়া হলে তেওঁ ভাবিলে যে মই এইবোৰৰ প্ৰতি এটা এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব মই যোনখিনি মোৰ লগত যোনখিনি হ'ল যাতে বেলেগ মানুহৰ লগত তেনেকুৱা নহয় যাতে বেলেগ মানুহে এই বেজ উজালে গৈ পেলাই ওচৰলে গৈ পেলাই যাতে এইবোৰ বস্তু বিশ্বাস নকৰে তেওঁলোকে প্ৰপাৰ মেডিকেল কেয়াৰ লোৱা উচিত গাছা বেয়া হলে rather than going to বেজ and ojhas হয়নে তেওঁ হেতু ভাবিলে তাৰ পাছত and she never stopped and then what she did she started spreading awareness among people she went from villages to villages and she did this throughout her life বুজি পাইছা তো সেই বস্তুটো হ'ল প্ৰথম তেওঁ কি কৰিলে ইনিশিয়ালি ৰাভা ফৰ্ম দা ঠাকুৰবিলা মহিলা সমিতি তো তেওঁ কি কৰিলে তেওঁৰ নিজৰ গাঁৱৰে কিছুমান মহিলা গুটাই পেলাই ঠাকুৰবিলা মহিলা সমিতি বনালে তাৰ পাছত তেওঁ কি কৰিলে এৱেৰনেছ ৰেইজ কৰিলে of various social ills including witch hunting তো কিছুমান social ills যোনবোৰ আমাৰ সমাজত আছে witch hunting oke dhori he guti buror against ki korile awareness create koribo chesta korile okay and later in 2006 became involved in the Assam Mahila Samata Society moi already koislo junto Assam Mahila Samata Society kotha so teo he taru part hoi korile okay so tar pasot 2011 sonot teo ki korile eta NGO form korile jar naam to hoise Mission Birubala aru tate teo ki kore
eto jonto mission Birubala hoy, it's a network of social activists, survivors and lawyers which aims to educate and spread awareness against witch hunting. Okay, so teo ki kore awareness create kore, witch hunting create kore, educate kore manuhok e mane e mission Birubala NGO tour dwara. Okay, so hetu teo koribo lole. So tar pasot moi eta interview chaisilo Birubala Rabhar যে তেওঁ কি কৰিছিলে তেওঁ এবাৰ এখন আই থিংক মাজুলীত এই মাজুলীৰ পৰা তেওঁ গম পালে তেওঁ ফাৰ্স্ট টাইম ইনফৰমেশন পালে যে মাজুলীত কিছুমান around 35 to 38 womenক কি কৰিছে উইথ হিচাপে ব্ৰেন্ড কৰি পেলাই তেওঁলোকক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছে and then she went there আৰু তেওঁ যেতিয়া সেই গাঁওখনত গৈ পালেগে মানুহখিনি মানে একদম উত্ৰাৱল হৈ আছে যে তুমি কোন হয় মাৰিব চেষ্টা কৰিছে but then she calm them down যে তেওঁলোকক বুজালে মেলিলে আৰু কিবা কেনেবাকে মানুহ মহিলা গৰাকী আনিলে ওকে তাৰ পৰা উলিয়াই আনি পেলাই শান্ত কৰালে তো সেই তেনেকুৱা কাম হ'ল তেওঁ কৰিবলে ললে ওকে তো তেওঁলোকক এৱেৰনেছ ক্ৰিয়েট কৰিলে তেওঁ গৈ পেলাই তেওঁলোকক কাম ডাউন কৰালে তো সেই বস্তুখিনি তেওঁ আজীৱন কৰি থাকিলে বুজি পাইছা তো এয়াই কৈছে আমাৰ এগৰাকী বৰেণ্য ব্যক্তি বিৰুবালা ৰাভা ওকে Rava frequently spoke against witch branding and hunting at meetings. The meetings of Tehebu Kotha Koi organized awareness campaigns and taught school lessons. Okay, school lessons so Teheloke taught course denouncing the practice. Okay, so school go you Teheloke Hebu bostu awareness program to create kore. Karon hihubure amar ki hoy মানে আমাৰ ভৱিষ্যত হয় না সো তেওঁলোকে যেহেতু সেই সমাজ কিখনৰ পৰা আহে সো তেওঁলোকে যাতে এই ডাঙৰ মানুহখিনি হেবু দেখি পেলাই নিহিকে এই কৰ্মবোৰ নিহিকে তেওঁ সেই কাৰণে তাৰ কাৰণে শিশু সকলৰ মাজত কৰিছিলে এৱেৰনেছ ক্ৰিয়েট চেষ্টা কৰিছিলে কি তো তেওঁৰ প্ৰচেষ্টাতে আমাৰ অসমৰ গভৰ্ণমেণ্টে এই এখন পাস কৰিছিলে in 2015 the Assam Witch Hunting Prohibition Prevention and Protection Act okay so ekhon effect ketiar pra ahile in 2018 okay aru ekhonok kwa hoy je one of the India's toughest anti witch hunting law okay so tate ki hoise allows to a witch hunting ekhonok ki kwa hoise it allows up to 7 years in jail along with a substantial fine for identifying and branding a person as a witch. For 7 years, but more fine hobo to the kabak, which is a brand korise. Okay, so econ one of the toughest India's toughest anti-witch hunting law. Itu mono rakhiba. So egoraki borenyo byakti mrityu ketia hoy ei bosorore 13 May tekhetor mrityu hoy. Okay. তো তেওঁ যেহেতু তেওঁ গোটেই জীবন আজীবন এই কৰ্মৰ কাৰণে তেওঁ এই witch hunting-ৰ এগেইনষ্টত তেওঁ ফাইট কৰিলে তাৰ কাৰণে তেওঁ obviously তেওঁ সৰকাৰৰ ৰিকগনিশনছ দিছে তেওঁ ৰিকগনিশনছ কিও আমি অলপ চাই লওঁ ওকে so she was recognized for her work in Assam with numerous awards and accolades in 2005 ত তেওঁ actually Nobel Peace Prize ৰ কাৰণেও তেওঁ নমিনেট কৰা হৈছিল ওকে a women's rights organization operating in Assam episode in 2015 so she received honorary doctorate also from Guwahati University and in 2021 she received highest civilian award fourth highest civilian award Padma Shri okay amar junto fourth highest civilian award Padma Shri so she received in the year 2021 okay so ekhini teo recognition hoy so aru আমাৰ অসম গভৰ্ণমেণ্ট এটা ডিসিশন লৈছে যে মে 13 ত তেওঁৰ যোনটো মৃত্যু তিথি তো এটো কেনেকে মাৰ্ক কৰা হ'ব এ এগেইনষ্ট সুপাৰস্টিশিয়াস বিলিফ ওকে তো এই বস্তুটো মনত ৰাখিবা তো এইগিটা বস্তু অলপ নিউজত আছিলে তো মই তোমালোকক দি থৈছো তো Assamese non-feature films Hargila and Birubala received special mention at 70th National Film Awards so 70th National Film Award Birubala Devir বিষয়ে এখন নন ফিচাৰ ফিল্ম বনোৱা হৈছিল যাৰ প্ৰডিউচাৰ আছিল আইমি বৰুৱা প্ৰডাকশন সো তেওঁলোকে এটা মানে নন ফিচাৰ ফিল্ম বনাইছিল তেখেতৰ ওপৰত আৰু হে তেখেতে কি কৰিছিল 70th নেশনাল এৱাৰ্ডত স্পেশাল মেনশনো পাইছে তাৰ পাছত ৰিসেন্ট যদি ডেভেলপমেন্টছ বোৰ সোৱা তো এতিয়া ৰিসেন্টলি অক্টোবৰ 14 তে এটা নিউজ আহিছিল
মাৰ সৰু এটা নিউজ আছিলে মই হেকাৰতে কৈছিলো মাজে মাজে এনেকুৱা নিউজবোৰ তোমালোকে দেখিয়ে থাকিবা নিউজ পেপাৰ হেকাৰণে মই ভাবিলো এই টপিকটো লোৱা যাওক ওকে তো যেহেতু এটা এটা সোশ্যাল ইস্যু ওকে আমাৰ অসমৰে নহয় গোটে ভাৰতবৰ্ষৰে এটা সোশ্যাল ইস্যু হয় লেটস টেক দিস মানে টপিক ওকে তো কি কৈছে কি আহিছিলে নিউজটো দ্য ডিস্ট্ৰিক্ট এণ্ড সেশন কোৰ্ট চিৰাং so again Bodoland territory has awarded life imprisonment to 6 accused convicted of being involved in killing of a man on suspicions of practicing witchcraft so ebar conviction kun mane kak victim jon kun hoy egoraki mota manu okay egoraki mota man ejon mota manuhok mane tumak witch brand kori plan marisile so hei karone ei sojon manuhok ki kora hoisile accused convict kora mane teologok ki kora hoise life imprisonment dia hoise তো সেই বস্তুটো মনত ৰাখিব নালাগে জাস্ট এটা নিউজ হয় মই কৈছো যে এতিয়াও সমাজত ইমানখিনি কৰাৰ পাছতো ইমান আমাৰ লেজিসলেশন এতিয়া অসমৰ মই কলোৱে যে অসমৰ লেজিসলেশন যোনখন লেজিসলেশন হয় তো সেইখন ওয়ান অফ দ্য স্ট্ৰংগেষ্ট এণ্ড মানে তোমাৰ এন্টি উইচ হান্টিং লেজিসলেশন হয়নে তো তথাপিতো এই বস্তুবোৰ এতিয়াও চলি আছে বুজিছানে তো সেইটো কাৰণে মই এই বস্তু তোমালোকক দি So way forward jodi ko so way forward jodi amar likhibole hoy to tumalokor jodi witch hunting opor questions ahe to tumaloke ki step lobo para to hetu way forward at conclusion at likhibo para so promoting scientific temper under article 51A H hobo etu okay so amar junto duty ase fundamental duty tate ki koise citizens purok eta scientific develop korar karone kwa hoise so he bostu to ami protijon citizen e try koribo lage je we should try to develop ki koribo lage scientific temper jeneke birubala kabhai je teo life of he incident to hold then she used reasoning teo bhabibole dhorile and then she got to know that acha কি হৈছে মই যোনবোৰ ভাবি আছিল এবোৰ সব সুপাৰস্টিশিয়াস বিলিফ হয় তো সেই বস্তুবোৰ হে এনেকুৱা টেম্পাৰ ৰিজনিং টেম্পাৰ সাইন্টিফিক টেম্পাৰ এই বস্তুবোৰ আমি ইউজ কৰিব লাগে আৰু নেক্সট পইণ্টটো তোমালোকে লিখিব পাৰা a comprehensive approach তো আমি এটা comprehensive approach আনিব লাগে to tackle this issue কি comprehensive approach legal remedies আনিব লাগে মই কৈছোৱে যে national এটা legislation লাগে তো হেতু এটা তোমালকে লিখিব পাৰা psychological psychosocial support so এই মানুহখিনি যোনখিনি আছে তো তেওঁলোকক এটা যোনখিনি victims হয় তেওঁলোকক এটা support এটা infrastructure create কৰিব লাগে economic empower কৰিব লাগে obviously যদি তুমি economically empower নোহোৱা তো তেতিয়া হলে এই কু ব্যাধিবোৰ তোমাৰ লোকৰ এই ব্যাধিবোৰ সমাজৰ কি হয় আৰু গঢ় লৈ উঠে হয় না নহয় এই বস্তু হেবু কৰিব লাগে education most important so persecution of the perpetrator so এই বস্তুবোৰ আমি এটা comprehensive এটা approach আনিব লাগে you can write that improving access to health care তো এতিয়া সোয়া যদি তোমাৰ ওচৰত হেলথ কেয়াৰ ফেসিলিটি তোমাৰ ইমান থাকিলে হেতেন কৰে বাজাৰে তো তেতিয়া হলে at least you would have gone to health care কিন্তু নাই যেহেতু নাই এই পিছপৰা অঞ্চলবোৰকল তেতিয়া হলে তোমাৰ কি হয় তো দে টেক মানে they go to this veg and this ojhas and all হয় না নহয় এই বস্তুবোৰ হয় তো সেই বস্তুবোৰ মানে আমি কি কৰিব লাগে ইমপ্ৰুভ আমাৰ হেলথ কেয়াৰটো কৰিব লাগে government should focus on that supporting awareness program most importantly amar ei junbur jot ei incidents bur basically hoy hey incidents ei school burokor he chhatro chhatri hokolok majotu he awareness to create koribole chesta koribo lage chhatro chhatri moi ekane koiso karon teoluke bhavishyot hoy so etu jodi তুমি অটৰাবলে হয় ৰুটটো যদি অটৰাবলে হয় আহি যোনটো প্ৰজন্ম আহি আছে তেওঁলোকৰ মনৰ পৰা অন্তত এই বস্তুবোৰ অটৰাব লাগিব হয়নে সো সেই ছাত্ৰ ছাত্ৰীখিনিকো or to school brokoto enuka awareness program who create koribo lage and then not just with the students but with people of the villages also manukhini majoto goi pele telukok enuka juntu birubalar abhar khetrot hoisile tenuka story bur kobo lage je teo putekok eneke koisile kintu nohole juntu mane moribo buli koise 3 bochor 3 dinot kintu teo mittu nohole so mane ki hoy ebu false hoy enuka stories bur koboge lage jate manuburekor মানে চকু খুল খায় হয় না নহয় সো এই বস্তুবোৰ এই অ্যাৱাৰনেস প্ৰগ্ৰাম আৰু ক্যাম্পেইনস বোৰ আমি কৰিব লাগে সো ইমানখিনি আছিল তো এতিয়া আমি তোমালকে গম পালা কি হল কি পঢ়িলো আমি পঢ়িলো উইচ হান্টিং কি হয় তাৰ ওপৰত ডেটা চালো হয়নে তো তাৰ পিছত কিহৰ কাৰণে প্ৰিভেলেন্ট আছে আমি হেয়াও চালো আৰু কিহৰ কাৰণে এতিয়াও প্ৰিভেলেন্ট আছে তাৰ পাছত আমি কি চালো চ্যালেঞ্জেস বোৰ চালো আছে তাৰ পাছত চ্যালেঞ্জেস যাৰ কাৰণে আমি ৰিমুভ কৰিব পৰা নাই এতিয়াও
হয়নে তাৰপিছত with respect to Assam witch hunting কি হয় কি নহয় হেখিনি বস্তু আমি চালো legislations বোৰ কি লোৱা হৈছে হেতুও চালো আৰু যোনখিনি বৰেণ্য ব্যক্তি বা যোনখিনি initiatives আমাৰ অসমে লৈছে বা মানে সেই বস্তুখিনিও আমি চালো হয়নে নহয় তো সেই গুটেইখিনি আজি আমি চালো তো তোমালোকৰ যদি কিবা ডাউট আছে তোমালোকৰ কমেন্ট সেকশনত টাইপ কৰিবা কিবা যদি তোমালোকৰ কোৱেৰি বা কিবা সাজেশনসও আছে প্লিজ feel free to type it আৰু তো আজিলে আহিছো সো নেক্সট সেশনত আৰু এটা মেবি প্ৰিলিমছ পালছ লৈ আহিব পাৰো নহলে এনেকুৱা কিছু টপিকস লৈ আহিব পাৰো তো আশা কৰিছো তোমালোকৰ ভাল লাগিছে so thank you